এই যে আমাৰ ছাত্ৰ ছাত্ৰী কিছুমানে চাবচোন বা আমাৰ দৈনিক কাম কৰি থকা লোকসকলৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিব। কোনোবা এজন ল'ৰাই গোটেই ৰাতি টোপনি ক্ষতি কৰি কৰি পঢ়ে, বাহিৰলৈ ওলাই নাযায়, ঘৰৰ ভিতৰত থাকোঁতে গাৰ বৰণ একেবাৰে বগা হৈ যায়, ঢেপঢেপীয়া হৈ যায়, কিন্তু পৰীক্ষাৰ সময়ত বোলে সি ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। তাৰ পাছত আকৌ দেখিব কোনোবা ল'ৰা এটাই খেলাও ভাল খেলে, ভাল সাঁতোৰেও, সমাজৰ সকলো কামত সি আগবাঢ়ি যায়ও, এনেকুৱা নামঘৰলৈ যায়, নামে পাঠেও যায়, সকলো ফালে যায়, পঢ়াও সি সকলোতে আগবঢ়া। কিয়? বা কোনোবা এজন লোকে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায়, দিনটো 8 ঘণ্টা 12 ঘণ্টা 14 ঘণ্টা পৰ্যন্ত কামত নিযুক্ত হৈ থাকে, কিন্তু সময়ত গৈ পেলাই খাবলৈকে নোজোৰে, মাহটো জোৰা নমৰে। কিন্তু কোনোবা এজনে দেখিব অকণমান সময়ৰ কাৰণে খেতি কৰিছে, কাম কৰিছে, তাতেই কিন্তু তেওঁ অপৰ্যাপ্ত উৎপাদন পাবলৈ সক্ষম হৈছে। এই কথাটো, এই তত্ত্বটোতে বিজ্ঞানসন্মতভাৱে দেখুৱাই থৈ গ'ল। তাৰমানে কি, ঈশ্বৰ অবিহনে, ব্ৰহ্মাই যেনেকৈ ঈশ্বৰ অবিহনে তেওঁ নিজকে তেওঁ ক'ৰ পৰা আহিলে তাক জানিবৰ কাৰণে আধা বয়স পাৰ কৰি দিয়ে, একো তত্ত্ব নাপালে, ঠিক তেনেদৰে ঈশ্বৰ বিমুখ হৈ ঈশ্বৰ অবিহনে যদি আমি যিকোনো কৰ্ম কৰোঁ বা পঢ়া শুনা কৰোঁ, তাৰ প্ৰতিফলটো আমি নাপাওঁ। এই ব্ৰহ্মাৰ এই কথাটোৰ পৰা প্ৰকাশ কৰিলে। কিন্তু ঈশ্বৰক হৃদয়ত বান্ধি, ঈশ্বৰত শৰণাপন্ন হৈ, ঈশ্বৰৰ চিন্তনেৰে যদি আমি পঢ়া শুনা কৰোঁ, খেলা ধূলা কৰোঁ বা কোনো কৰ্মত অগ্ৰসৰ হওঁ, তেতিয়াহ'লে ঈশ্বৰ আমাৰ সহায় হোৱাৰ কাৰণে আমি অনায়াসে তাৰ ফল পাবলৈ সক্ষম হওঁ। এই কথাটো এই ব্ৰহ্মাৰ এই চৰিত্ৰটোৰ দৰে দেখা দিওঁ। সেইকাৰণে আমাৰ বুদ্ধিটো আমি কেনেকৈ কৰিব লাগিব? আমাৰ বুদ্ধি অৰ্থাৎ বুদ্ধিত ব্ৰহ্মা হৈ বহি আছে। আমাৰ বুদ্ধিটো ঈশ্বৰ যুক্ত বুদ্ধি হ'ব লাগিব। ঈশ্বৰবিহীন বুদ্ধি হ'লে আমাৰ অথন্তৰ হ'ব। ঈশ্বৰ যুক্ত বুদ্ধিয়ে আমাক সদায় সহায় কৰিব। এই কথাটো দেখুৱাই থৈ গ'ল ব্ৰহ্মাৰ চৰিত্ৰটো। আকৌ অহংকাৰত বহি আছে ৰুদ্ৰ, তাৰ পাছতে চিত্ৰত বহি আছে বাসুদেৱ। অৰ্থাৎ এই 14টা তত্ত্বৰ কথা ইয়াত উল্লেখ কৰি থৈ গ'ল, 24টা তত্ত্বৰ কথা ইয়াত উল্লেখ কৰি গ'ল। তাৰমানে ক্ষিতি অপতেজ মৰুদ্ভূম, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, চকু কাণ নাক ছাল জিভা বাক্য লিংগ গুজ্জ হাত ভৰি, এই 10টা 20টা আৰু অভ্যন্তৰৰ মনৰ 4টা, এই 24টা। এই 24টা তত্ত্বৰে আমি মানুহ। বাকীবোৰ ইতৰ প্ৰাণীৰ গাত এই 24টা তত্ত্ব নাথাকে। আমি মানুহ, আমি পঞ্চকোষেৰে গঠিত আমাৰ দেহটো। এইটো অনাদি পাতনত দেখুৱাই গৈছে। এইটো অনাদি পাতনৰ কথাখিনি আমি কৈ আছো। তাত কি দেখুৱাইছে যে আমি পঞ্চকোষী। বাকীবোৰ প্ৰাণীৰ গাত 3টা কোষ আছে, অন্নময় কোষ, মনোময় কোষ আৰু প্ৰাণময় কোষ। আমাৰ মানুহৰ অতিৰিক্ত 2টা আছে, মনোময় অন্নময় প্ৰাণময়ৰ উপৰিও আৰু 2টা কোষ আছে। এই 2টা কোষ হৈছে এটা বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। অৰ্থাৎ আমি বিচাৰ কৰি চোৱাৰ আমাৰ ক্ষমতা আছে, আমাৰ শক্তি আছে। গৰু এটাৰ ভোক লাগে, ছাগলী এজনীৰ ভোক লাগে, আমাৰো ভোক লাগে, মানুহৰো ভোক লাগে। গৰু এটাক বান্ধনৰ পৰা মুকলি কৰি দিয়াৰ লগে লগে ঘৰৰ ফুলনি ডৰা, ঘৰৰ বাৰীৰ শাকনি ডৰাতে মুখখন দি খাব লাগে সি জানে, কেনেকৈ খাব লাগে সি নাজানে। কিন্তু মানুহে ভোক লাগিলে কেনেকৈ খাব লাগে বিচাৰ কৰি চাব জানে, ক'ত খাব লাগে, কি খাব লাগে। এতিয়া আমি কাৰ আধাৰত বিচাৰ কৰিম, কিহৰ আধাৰত বিচাৰ কৰিম? ভাগৱতৰ আধাৰত আমি বিচাৰ কৰিব লাগিব। সেইকাৰণে ব্ৰহ্মাক 4 শ্লোক ভাগৱত দিছে। ভাগৱতৰ আধাৰত তুমি জীৱন যাপন কৰিবা, তুমি আনন্দ পাবা। আমিও ভাগৱতৰ আধাৰত যেতিয়া আমি কেনেকৈ খাব লাগে, কেনেকৈ যাব লাগে, কেনেকৈ শুব লাগে, কেনেকৈ আমি কাম কৰিব লাগে, এয়া আমি ভাগৱতৰ আধাৰত আমি বিচাৰ কৰি চাব লাগিব। গতিকে সেইকাৰণে এই অনাদি পাতনত এই ভাগৱতৰ আধাৰত যেতিয়া আমি বিচাৰ কৰি চাম, পঞ্চকোষৰ এই বিজ্ঞানময় কোষটো যেতিয়া আমাৰ মুকলি হ'ব, আমি যদি বিজ্ঞানময় কোষটো প্ৰয়োগ কৰি উচিতভাৱে আমি বিচাৰ কৰি যদি আমি আগবাঢ়ো, তেতিয়া আমাৰ পঞ্চম কোষ
আনন্দময় কোষটো আমাৰ মুকলি হ'ব, তেতিয়াই আমি সংসাৰত আমি অনবৰতে আমি আনন্দ পাবলৈ সক্ষম হ'ম। গতিকে এইটোৱে হৈছে অনাদি পাতনৰ মূল প্ৰতিপাদ্য বস্তু। এতিয়া এই অনাদি পাতনত কি দেখুৱালে? আমাক 14খন ভুৱন দেখুৱালে। 14খন ভুৱনৰ 7খন ওপৰলৈ 7খন তললৈ, অৰ্থাৎ আমি য'ত আছো তাৰ পৰা ওপৰলৈ 7খন, আমি য'ত আছো তাৰ পৰা তললৈ 7খন। ওপৰলৈ 7খন কি? ভূ, ভুৱ, চ, মহ, জন, তপ, সত্য, এই 7খন ওপৰলৈ। তললৈ তল, অতল, বিতল, মহাতল, পাতাল, ভূতল, ৰসাতল। এতিয়া আমাৰ বাস্তৱ কথালৈ আহক। এই কথাবোৰ এই সকলো কথাত বাস্তৱ আছে। বাস্তৱ কথাটো হ'ল, আমাৰ ঘৰৰ যেতিয়া ল'ৰাটোৱে যেতিয়া কিবা এটা দুষ্টালি কৰে বা নকৰিবলগীয়া কাম কৰে, ককাকে আইতাকে বা ঘৰৰ ডাঙৰে তাক কয়, হেৰৌ তই এনে কাম নকৰিবি, তই ৰসাতলে যাবি। বা কেতিয়াবা গালি পাৰে, কি নৰকিটো, হয় না? আমাৰ এইবোৰ গালি হয় না বাৰু? জহনীটো, তাৰমানে কি এইবোৰ? তাৰমানে তাৰ চৰিত্ৰই, তাৰ কৰ্মই কলৈ নিছে? এই যে 7খন পাতাল শেষ হোৱাৰ পাছত যমৰ নগৰ, এই যমৰ নগৰ অতিক্ৰম কৰি আমাৰ 84খন নৰক, অৰ্থাৎ নৰকিটো মানে কোৱা মানে তাৰমানে তই নৰকলৈ যাবি। কেলে কলো? তাৰ চৰিত্ৰটোৰ কাৰণে তাক কোৱা হ'ল তই নৰকলৈ যাবি। তাৰমানে তই ভাল কাম কৰ, নৰকলৈ যদি তই যাব নোখোজ, যদি তই জহনী যাব যদি নোখোজ, তই ভাল কাম কৰ। তই ভাল কাম কৰিলে কি হয়? আমাৰ সমাজত যেতিয়া এজন ভাল কাম কৰা লোক দেখে, তেতিয়া আমাৰ কি কয়? এখেত বৰ দেৱতুল্য পুৰুষ দেই। এখেত চাৰিওফালে সিদ্ধহস্ত। এতিয়া কথাটো কি? চক, এতিয়া আমি কৰবালৈ কলৈকো যাব নালাগে। এই যে 7খন স্বৰ্গৰ ওপৰত কি আছে? বৈকুণ্ঠ আছে। শাস্ত্ৰই আমাক কৈছে, কি বুলি কৈছে শুনক, বৈকুণ্ঠ নগৰী এইটো ব্ৰহ্মাণ্ডৰ বাজ, কিন্তু আনন্দে ভাবিলে পায় হৃদয়ৰ মাজ। এতিয়া আমি প্ৰপঞ্চৰ বাহিৰৰ বৈকুণ্ঠখন বিচাৰিম নে আমি আমাৰ হৃদয়তে থকা বৈকুণ্ঠখন বিচাৰিম? এতিয়া আজি আমি ইয়াত আছো, শ্ৰৱণ কীৰ্তন কৰে জৈত তৈত, জৈত জৈত, দ্বিতীয় সত্ৰ বোলে তাকে, দ্বিতীয় বৈকুণ্ঠ বোলে তাকে বোলে মহাসত্ৰ। শ্ৰৱণ কীৰ্তন ধৰ্ম কৰে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ বোলে তাকে বোলে সত্ৰ। এতিয়া আমি সত্ৰ কাক কয়? এইখন সত্ৰ। বৈকুণ্ঠ কাক কয়? এইখন বৈকুণ্ঠ। ইয়াত জানো কোনোবা কুণ্ঠাবোধ আছে? ইয়াত জানো আমাক কিবা মায়াই পাইছে? ইয়াততো আমি সকলোৱে এতিয়া আনন্দিত হৈ আছো। ইয়াত নিৰানন্দৰ স্থান নাই, ইয়াত কোনো বেজাৰ নাই, ইয়াত কোনো সুখ নাই, ইয়াত কোনো কুণ্ঠাবোধ নাই। বৈ মানে নাই, কোনো কুণ্ঠাবোধ য'ত নাই, সেয়া হৈছে বৈকুণ্ঠ। এইখন হৈছে বৈকুণ্ঠ। আমাক কি বুলি কৈছে? নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠতো মই নাথাকোৰৈ, যোগীও হিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তন চাই। য'ত একান্ত ভকত ভাৱে নিৰ্গুণ কৃষ্ণৰ গুণ গায় সদায় বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি, যোগীও হৃদয়েৰে থাকা হৰি সাক্ষাতে তথাত।
গতিকে আমি প্ৰপঞ্চৰ বাহিৰৰ বৈকুণ্ঠখনলৈ যোৱা কি প্ৰয়োজন আছে? আমি বৈকুণ্ঠখন নিৰ্মাণ কৰিব লাগিব আমাৰ ঘৰখনত। বৈকুণ্ঠখন নিৰ্মাণ কৰিব লাগিব মোৰ চুবুৰীটোত। বৈকুণ্ঠখন নিৰ্মাণ কৰিব লাগিব মোৰ গাঁওখনত। সেই লক্ষ্য উদ্দেশ্যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৫৫০ বছৰ আগতে আন ধৰ্মত যেনেকৈ উপাসনাৰ কাৰণে বিগ্ৰহ প্ৰতিষ্ঠা কৰিছে, কিন্তু আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সকলো বিগ্ৰহৰ পৰিৱৰ্তে মণিকূটত প্ৰতিষ্ঠা কৰি থৈ গ'ল ভাগৱত। গতিকে এই ভাগৱতত যিবোৰ দিহা আছে, এই ভাগৱতৰ কথা কি কৈছে? ভা দীপ্ত সচ্চিদানন্দ গতিজ অলৌকিকী তৰিয়ব ভবাৰ নব। কি বুলি কৈছে? ভাতি ইতি সৰ্বভূতেষু গায়তে ইতি সনকাদি ঋষি। এইবোৰ ভাগৱতৰ বিষয়ে পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত বিভিন্ন শ্লোকৰ জৰিয়তে খুব সুন্দৰভাৱে ব্যাখ্যা কৰি থৈ গৈছে। অৰ্থাৎ ভা কাৰণ ভাবুক জ্ঞেয়ম, গ কাৰণ জ্ঞান উদ্ভৱম, ও কাৰণ বৈষ্ণৱ জ্ঞানম, ত কাৰণ তত্ত্ব দৰ্শনম। অৰ্থাৎ এই ভাগৱত কেৱল আঁঠু লৈ সেৱা কৰি বন্তি জ্বলালে ইয়াৰ ফল আমি নাপাওঁ। এই ভাগৱত আজি যেনেকৈ ইয়াত ঔগুৰি সংগীয়া গাঁৱৰ ৰাইজে মিলি তিনিদিনীয়াকৈ ইয়াত কীৰ্তন কৰিছে, ইয়াৰ তত্ত্ব পৰমাৰ্থ ভাগৱত প্ৰবক্তাৰ জৰিয়তে বিশ্লেষণ কৰিছে। এটা কথা সাধু মস্ত অতি সবিনয়ে ক'ব খুজিছো, ৰাৱণে সীতাৰ কথা দুজনৰ মুখেদি শুনিছিল। দুয়োজনৰ মুখেদি সীতাৰ কথা শুনি ৰাৱণৰ মনত দুটা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। সুপৰ্ণখাৰ মুখেদি ৰাৱণৰ কথা শুনি সুপৰ্ণখাৰ মুখেদি ৰাৱণে সীতাৰ কথা শুনি ৰাৱণৰ মনত কাম ভাৱ উৎপন্ন হৈছিল, যাৰ কাৰণে সীতাক অপহৰণ কৰিবৰ কাৰণে মমায়েক মাৰিচৰ সহায় লৈ অপহৰণ কৰিছিল। সেই সীতাৰ কথা যেতিয়া বিভীষণৰ মুখে শুনিলে, তেতিয়া সেই ৰাৱণে সীতাৰ প্ৰতি গদগদ হৈ সীতাৰ গাত স্পৰ্শ নকৰাকৈ সীতাক অশোক ভাটিকাত অতি সন্দৰ্পণে ৰাখিলে। অৰ্থাৎ কাৰ মুখেদি ভাগৱত শুনিব? ৰাৱণে চাওক, সুপৰ্ণখাৰ মুখেদি সীতাৰ কথা শুনি ৰাৱণৰ কি প্ৰতিক্ৰিয়া হ'ল, আৰু বিভীষণৰ মুখেদি ৰাৱণৰ কথা শুনি ৰাৱণৰ মনত সীতাৰ কথা শুনি ৰাৱণৰ মনত কেনে প্ৰতিক্ৰিয়া হ'ল। এতিয়া ভাগৱতো তেনেকৈ, যাৰা সমস্তই ভাগৱত কাৰ মুখেদি শুনিব? ইয়াত সুন্দৰকে কৈ দিছে, আপুনি আচৰি ধৰ্ম আনকো শিকাৱে। যিজনে নিজে আচৰণ কৰে সেইজনৰ মুখেদি শুনিলেহে বা সেইজনৰ দ্বাৰা শ্ৰৱণ কৰিলেহে ইয়াৰ প্ৰকৃত ফল পাবলৈ সক্ষম হ'ব। গতিকে এই ভাগৱত সেইকাৰণে কেনেকে কৰিব লাগিব? ভাগৱত ভা কাৰণ ভাবুক জ্ঞেয়ম, ভাগৱত শুনাৰ পাছত আমি ভাগৱতৰ তত্ত্ব পৰমাৰ্থবোৰ আমি ভাবিব লাগিব। এটা উদাহৰণ দিছো, ভাগৱতত বিভিন্ন লীলা বৰ্ণনা কৰা হৈছে, যেনেকৈ ৰাসলীলা। ৰাসলীলা ভাগৱতত বৰ্ণনা কৰিছে। কিন্তু এই ভাগৱতৰ মৌচাক ৰসঘৰা গুৰু শ্ৰীমন্ত শংকৰদেৱে ভাগৱত মঠি তৈয়াৰ কৰিলে ভাগৱতৰ মৌচাক সদৃশ কীৰ্তন। এই কীৰ্তনত ৰাসক কি নাম দিছে? ৰাস ক্ৰিয়া। ভাগৱতৰ ৰাস লীলাক গুৰুৱে নি পেলাই, গুৰুজনে আনি পেলাই ৰাস ক্ৰিয়ালৈ ৰূপান্তৰ ঘটাইছে। অৰ্থাৎ লীলাটোক আমি শুনিলো, নাতি নাতিনীৰ আগত কলো, এনেকুৱা বস্তু নহয়। এই লীলাৰ অন্তৰালত অন্তৰ্নিহিত হৈ থকা তাত্ত্বিক কথাবোৰ, তত্ত্ব পৰমাৰ্থবোৰ আমি ক্ৰিয়ালৈ ৰূপান্তৰ ঘটাব লাগিব।
অৰ্থাৎ আমি দৈনন্দিন আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত এই ভাগৱতৰ প্ৰতিপাদ্য বস্তুবোৰ আমি প্ৰয়োগ কৰিব লাগিব। সেইকাৰণে কাৰণ ভাবুকে ভাগৱত ভাবিলো, পঢ়িলো, ভাবিলো, ভাবাৰ পাছত কি হব? এটা জ্ঞান উদ্ভৱ হব। এই জ্ঞানটো আমি বিজ্ঞানলৈ ৰূপান্তৰ ঘটাব লাগিব। অৰ্থাৎ ভাগৱতে কলে, ধৰি ললো চেনি মিঠা, চিৰতা তিতা। শাস্ত্ৰ গুৰুভাৱে শিষ্টক কৃপাই শুদ্ধ উপদেশক দিব। শিষ্যভাৱে নামানিলে তাৰা ভাৱে কি কৰিব? ভাগৱতে ধৰি ললো কলে গুৰ মিঠা, চিৰতা তিতা। আমাৰ কৰ্তব্য কি? গুৰ চেলেকি চাব লাগিব, চিৰতা চেলেকি চাব লাগিব। তেতিয়া উপলব্ধি কৰিব পাৰিম কি গুৰ মিঠা, চিৰতা তিতা। তেতিয়া উপলব্ধি কৰিলো। এই যে চেলেকি চালো, এই চেলেকি চোৱাটোকে কৈছে বিজ্ঞান। জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। তদংগটো কি? উপলব্ধি। ইমান দিনে মই এনে যি টিবোৰ খাই আছিলো, যি টিবোৰকে ধাৰণ কৰি আছিলো, এতিয়া ভাগৱত বস্তু ধাৰণ কৰাৰ লগে লগে উপলব্ধি কৰিলো যে কি উপলব্ধি কৰিলো? ভাগৱতে মোক শান্তি দিয়ে, আনন্দ দিয়ে। ভাগৱতৰ কথাবোৰ পালন কৰিলে মই আনন্দ পাওঁ, শান্তি পাওঁ। গতিকে বাকীবোৰ বাদ দি এতিয়া ভাগৱতকহে মই সাৰ কৰি ললো। এইটো হৈছে ৰহস্য। জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। যিটো গুৰু আমাৰ দৈৱকী নন্দন কৃষ্ণই শংখৰূপে জ্ঞান, চক্ৰৰূপে বিজ্ঞান, পদ্মৰূপে তদংগ, গদাৰূপে তদংগ, পদ্মৰূপে ৰহস্য। শংখ, চক্ৰ, গদা, পদ্ম তেওঁ ধাৰণ কৰিছে। শংখই গুৰু, চক্ৰই দেও, গদাই নাম, পদ্মই হৈছে ভকত। গুৰুদেৱ নাম ভকত। এই 24 তত্ত্বধাৰী আমি দেহটোৱে 24 তত্ত্বধাৰী দেহৰ এই জীৱাত্মাটোৱে, দেহধাৰী জীৱাত্মাটোৱে আমি 28টা সিংহযুক্ত আসনৰ 7 খলপীয়া মণিকূটৰ আসনৰ সন্মুখত যেতিয়া আমি শৰণাপন্ন হওঁ, তেতিয়া আমাৰ লগত পৰিচয় ঘটাই দিয়ে। কি পৰিচয় ঘটাই দিয়ে? এই 28টা সিংহযুক্ত সেই সিংহাসনখনৰ আমুহি ঘৰত থকা ভাগৱত ৰূপী ভগৱন্তক লগত আমাৰ পৰিচয় ঘটাই দিয়ে। সেই ভগৱন্তক 4টা তত্ত্বেৰে পৰিচয় ঘটাই দিয়ে। কি? গুৰু তত্ত্ব, দেৱতত্ত্ব, নাম তত্ত্ব, ভকত তত্ত্ব। গুৰুদেৱ নাম ভকত। গতিকে এই 24 তত্ত্বধাৰী দেহটো আমি সেইকাৰণে সেই 28টা সিংহযুক্ত আসনৰ সন্মুখত আমি দণ্ডৱতে শৰণ লোৱা দিনাখন পৰি দিওঁ। কিয় পৰো? কাৰণ আমি জন্ম জায়তে শূদ্ৰাহা, আমি জন্মতে সকলো শূদ্ৰ হৈ জন্ম লৈছিলো। সংস্কাৰত দ্বিজহ, আমি সংস্কাৰ হোৱা দিনাখন আমি দ্বিতীয়বাৰ জন্ম ললো। সেইদিনাখন আমি সংস্কাৰ হলো, দ্বিতীয়বাৰ জন্ম হলো। এতিয়া আমি কি কৰিম? এতিয়া আমি কি কৰিম? কি কৰা উচিত? অৰ্জুনে যেতিয়া আমি সদায় গাওঁ শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা যেবে। অৰ্জুন যেতিয়া শোক মোহ এই সাগৰত তেওঁ তল গৈছিল, তেতিয়া তেওঁ ঈশ্বৰৰ চৰণত, দৈৱকী নন্দন কৃষ্ণৰ চৰণত আশ্ৰয় লৈছিল। আমিও যেতিয়া এই সংসাৰৰ দুখ শোকৰ পৰা আমি যেতিয়া পৰিত্ৰাণ নাপাওঁ, তেতিয়া আমি ঈশ্বৰৰ চৰণত অৰ্জুনৰ দৰে আমি শৰণাপন্ন হব লাগিব। আমাৰ আকাংক্ষিত আনন্দ, শান্তি বা প্ৰেমৰ কাৰণে। তেতিয়া অৰ্জুনে শৰণ লোৱাৰ পাছত অৰ্জুনক কৃষ্ণই শৰণ দিলে। শৰণ দিয়াৰ আশ্ৰয় দিয়াৰ লগে লগে অৰ্জুনে কি কৰিলে? অৰ্জুনে কৃষ্ণৰ ওচৰত উপৰ্যুপৰি প্ৰশ্ন কৰিছে, কোনটো পথ শ্ৰেষ্ঠ? জ্ঞান শ্ৰেষ্ঠ, কৰ্ম শ্ৰেষ্ঠ নে ভক্তি শ্ৰেষ্ঠ?
এতিয়া আমিও জন্ম যায়তে শূদ্ৰহা, আমি জন্মতে শূদ্ৰৰূপে জন্মগ্ৰহণ কৰিছিলো। সংস্কাৰতো দীৰ্ঘ, যিদিনাখন আমি আনুষ্ঠানিকভাৱে শৰণ ল'ম সেইদিনা আমি দ্বিতীয় জন্ম হলো অৰ্জুনৰ দৰে। এতিয়া আমাৰ কৰ্তব্য, আমি মণিকূটত হাতখলেপীয়া আসনৰ ওপৰৰ আমহি ঘৰত প্ৰতিষ্ঠা কৰি থৈ দিয়া সেই ভাগৱতক আমি উপৰ্যুপৰি প্ৰশ্ন কৰিব লাগিব। উপৰ্যুপৰি প্ৰশ্ন কৰিলে কি হব? বেদ পাঠাত বিপ্ৰহ, বেদ পাঠ কৰোতে কৰোতে তেওঁ ৰূপান্তৰ হব বিপ্ৰলৈ। বেদ পাঠ কৰি কৰি অৰ্জুনে তেতিয়া কি পালে? অৰ্জুনক শেষান্তৰত ভগৱন্তই সুধিলে, তোমাৰ সকলো সংশয় নিবাৰণ হলনে? অৰ্জুনে কলে, মোৰ সকলো সংশয় মোৰ নিবাৰণ হল। এতিয়া তেতিয়াহলে তুমি মোৰ বিশ্বৰূপটো চোৱা। অৰ্জুনে ভগৱন্তই যেতিয়া বিশ্বৰূপটো দেখুৱাই দিলে, বিশ্বৰূপটো দেখুৱাই দিয়াৰ লগে লগে অৰ্জুনে চাব নোৱাৰিলে, চকু চাপ মাৰি ধৰিলে, নাই মই তোমাক চাব নোৱাৰো, তুমি বিশ্বৰূপ সম্বৰণ কৰা, ঢাকা ঢাকা ঢাকা। গীতা শাস্ত্ৰত আপোনালোকে চাব। তেতিয়া ভগৱন্তই দয়া কৰি তেওঁক কি দিলে? দিব্য দৃষ্টি দিলে। গতিকে এতিয়া চাব পাৰিবা? বোলে এতিয়া চাব পাৰিছো। এতিয়া সেইকাৰণে আপুনি চাওক, এই ভাগৱত যেতিয়া আমি পাঠ কৰিম, ভাগৱতত আমি উপৰ্যুপৰি যেতিয়া প্ৰশ্ন কৰিম, প্ৰশ্ন কৰি তাৰ সমিধানবোৰ যেতিয়া আমি নিজে আহৰণ কৰিম, ধাৰণ কৰিম, আকৌ ভক্তি কৰি পঢ়ৈ যিটো জ্ঞানী লোক, মহাশুদ্ধ হৈয়া জ্ঞানোদ্দীপে দেখয় মোক। উদ্ধৱক কোৱাৰ চলৰে ভগৱন্তই নিজ মুখে কৈ থৈ গল। আমাৰ জ্ঞানোদ্দীপটো আমাৰ উদয় হব। তৃতীয় নয়নটো হব ত্ৰিনয়ন। শিৱৰ সৰ্বখনতে ভগৱন্তৰ নাম জপ কৰোতে কৰোতেহে এই তৃতীয় নয়নটো উদয় হৈছে, ত্ৰিনয়ন। আমাৰো এই তৃতীয় নয়নটো অৰ্থাৎ দিব্য দৃষ্টিটো তেতিয়া উৎপন্ন হব। তেতিয়া কি দেখিব? চক, ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ, অৰ্থাৎ ব্ৰহ্মক চিনি পালে, তেওঁ ব্ৰাহ্মণৰ ৰূপান্তৰ হল, ব্ৰহ্ম জ্ঞানী হল। তেওঁ ব্ৰাহ্মণক, তেওঁ সকলো ব্ৰহ্মক চিনি পালে। ব্ৰহ্ম ক'ত আছে? মই ব্ৰহ্ম, তুমি ব্ৰহ্ম, তেওঁ ব্ৰহ্ম, তেওঁ ব্ৰহ্ম, সকলোতে ব্ৰহ্ম, সকলোকে ব্ৰহ্মময় দেখিলে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰিক পৃথক নোহে কেহু। আমিও ভাগৱত পঢ়োতে 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 পঢ়োতে, ভাগৱত ধাৰণ কৰোতে কৰোতে এদিনাখন আমাৰো এই অৱস্থাটো প্ৰাপ্তি হব। কেতিয়া? সেইকাৰণে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই ভাগৱতৰ পৰা মৌচাক তৈয়াৰ কৰি, মৌচাকৰ নাম অপৰাধৰ দ্বিতীয় স্কন্ধত লিখি থৈ গল, নামে হাত কাৰ্য হাতীবে দেখা, প্ৰতিপতি লোৱা ইহাৰ লেখা। প্ৰথম কাৰ্যটো কি? প্ৰথমে দহিবে পাতকচয় মহাপুণ্য কৰাইবে অদ্ভুতয়, বিষয়ত কৰাইবে বীৰগতি, কৃষ্ণত পাইবে প্ৰেম ভগতি, উপজাইবে আতি বৈষ্ণৱী জ্ঞান, মায়াক দহি কৰিব নিৰ্জানো, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে এক কৰি। বিজ্ঞানটো কি? বিজ্ঞানটো বিশ্লেষণ কৰক। এডোখৰ লোহা বকৰানিত পৰি আছে, লোহা নে কাঠ চিনিব নোৱাৰি, দাঙি চাই গম পালে গধুৰ এডোখৰ লোহা। লোহাডোখৰ মামৰেৰে পৰিপূৰ্ণ হৈ আছে। মামৰ খিনি গুচোৱাৰ একমাত্ৰ উৎকৃষ্ট উপায়টো হৈছে লোহাডোখৰ জুইত নিক্ষেপ কৰা। জুইত নিক্ষেপ কৰি দিয়াৰ লগে লগে জুয়ে পুৰি মামৰ খিনি নাইকিয়া কৰিলে সুদা লোহাডোখৰ ওলাই পৰিল। সেই লোহাডোখৰ যেতিয়া আপুনি চুম্বকৰ লগত থৈ দিব, অনতি প্ৰলমে সেই লোহাডোখৰ চুম্বকলৈ ৰূপান্তৰ হব। আমিও কলিৰ প্ৰভাৱত, কলিৰ মল লাগি আমাৰ কাটি দিয়ক, কলিৰ মল লাগি কি হৈছিল? আমাৰ চৰিত্ৰটো স্বভাৱতে লম্পট, বিষয়ত অনুৰাগী। সেইকাৰণে ভাগৱতৰ প্ৰথমতে কি বুলি কৈছে? শৰীৰত আছে যত কলিকিত দোষ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। গতিকে আমাৰ গাত এই লোহাডোখৰত লাগি থকা সদৃশ মামৰে আমাৰ শৰীৰ, আমাৰ মন মলিন হৈ আছিল। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ নাৰদৰ উপৰিজন্মৰ কথনটো সেইকাৰণে দিছে। নাৰদৰ পূৰ্বজন্মত কি আছিল? দাসীৰ পুত্ৰ আছিল। তেওঁ যেতিয়া 4 সন্যাসীৰ লগত যাব খুজিছিল, 4 সন্যাসীয়ে কি কলে? তুমি এতিয়া আমাৰ লগত যাব নালাগে, তোমাৰ মন মলিয়ন হৈ আছে, আমাৰ পৰা তুমি যিখিনি শিক্ষা পাইছা, যিখিনি জ্ঞান পাইছা, সেইখিনিকে তুমি ধ্যান কৰি থাকা। এইখিনি ধ্যান কৰোতে কৰোতে তোমাৰ মনৰ মল এদিন আঁতৰিব। মনৰ মল আঁতৰাৰ লগে লগে তুমি পাৰিষদী তনু পাবা।
প্ৰথম স্কন্ধ ভাগৱতৰ নাৰদৰ উপৰিজন্মৰ কথাৰ প্ৰতিপাদ্য বস্তুটো হৈছে এইটো। গতিকে আমি আমাৰ মনৰ মল গুচাবলৈ হলে আমি কি কৰিব লাগিব? বোলে হৰিনাম সূতাখন পাতক সুখান মন, শনিকতে দহি কৰে চন্ন। গতিকে হৰিনাম সূতাখন, হৰিনাম অগ্নি, নাম অগ্নিত আমি আমাক পুৰিব লাগিব। নাম অগ্নিত পুৰাৰ লগে লগে আমাৰ দেহত থকা, আমাৰ মনৰ থকা কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ প্ৰভৃতি এই মনৰ মলবোৰ আমাৰ নাম অগ্নিয়ে পুৰি নিক্ষেপ কৰি দিব। গতিকে নাম অগ্নিয়ে পুৰাৰ পাছত আমি সাধুৰ সংগত থাকোঁতে থাকোঁতে, ভকতৰ সংগত থাকোঁতে থাকোঁতে এদিন ভকতলৈ ৰূপান্তৰ হওক। আৰু ভকতজনক কি বুলি কৈছে ভাগৱতে দেখুৱাই দিছে আপোনালোকে। গীতা শাস্ত্ৰই 4জন ভকতৰ কথা ক'লে, আৰ্ত অৰ্থাৎ জিজ্ঞাসু আৰু জ্ঞানী। ভাগৱতে 4জন ভকতৰ কথা ক'লে, প্ৰাকৃত, মধ্যম, উত্তম আৰু উত্তম উত্তম। অৰ্থাৎ প্ৰাকৃত মানে কেৱল মাত্ৰ প্ৰতিমাত দেৱতা বুদ্ধি কৰাটো, অৰ্থাৎ মণিকূটৰ ভাগৱততহে ভগৱন্ত আছে। এই জ্ঞানটো কৰি যিজনে কেৱল মাত্ৰ মণিকূটলৈ চাই সেৱাটো ধৰে, কাষৰ পাজৰৰ ভকতক তেওঁ কোনো গণ্যতাই নকৰে। কেৱল মাত্ৰ মণিকূটতে ভগৱন্ত আছে, তাতহে অৰিহণাটো আগবঢ়ায়, তাতহে কেৱল মাত্ৰ ধূপডাল জ্বলায়, বন্তি গছি জ্বলায়। ভকতজনৰ প্ৰতি কোনো মানে গুৰুত্বই নাই। সেই অৱস্থাটোক কৈছে প্ৰাকৃত ভকত। ঠিকেই আছে, ভগৱন্তই কৈছে সেইজন ভকতিৰ জখলাত আৰোহণ কৰিলে তেওঁ অতি শীঘ্ৰেই উত্তম উত্তম পৰ্যায়লৈ যাবগৈ, ভাগৱতে কৈছে। গতিকে তাৰপিছত তেওঁ যেতিয়া ঠাৱৰ কৰি ল'লে ভাগৱতত ভগৱন্ত আছে, কেনেকৈ আছে এইটো চাবলৈ বিচৰাৰ লগে লগে তেওঁ দেখিবলৈ পালে যে ভকতৰ প্ৰতিমা মূৰত 2 অধিষ্ঠান। এতিয়া প্ৰতিমা মানে মণিকূটৰ গুৰু আসনতো ভগৱন্ত আছে আৰু ভকততো ভগৱন্ত আছে। গতিকে এইটো জনাৰ লগে লগে তেওঁ এইবাৰ ভকতকো সেৱা কৰিবলৈ আৰম্ভ কৰিলে। গতিকে 3 বস্ত্ৰ লৈ অহা ভকতজনক আমি সেৱা কৰোঁ, ঘৰলৈ অহা শ্ৰমিকজনক, ভিক্ষাৰীজনক কিন্তু আমি সেৱা কৰিব নোৱাৰো। কাৰণ আমি কোনটো পৰ্যায়ত আছো? এডাল জখলা আমি উঠিছো, 4টা শালপৰ জখলাডালৰ 2য় জখলাডালত আমি ভৰি দিছো। কি? আমি মধ্যম ভকত, অৰ্থাৎ মধ্যম ভকত বুলি কোৱা নাই। ভাগৱতে মধ্যম ভকতজনক উপাধি দিছে মধ্যম ভাগৱত বুলি। তাৰ পাছত 3য় স্তৰটো হৈ গ'ল। ভাগৱত পঢ়ি থাকিলে, তেতিয়া তেওঁ দেখিলে, কি দেখিলে? বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণুবুদ্ধি ভাৱে সৰ্বদায়ে মান্য কৰে, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ হবে নষ্ট হৈ যাবে তাৱাখনে তাৰ। এইটো যেতিয়া পালে, দেখিলে যে কেৱল মাত্ৰ 3 বস্ত্ৰ লোৱা ভকততে ভগৱন্ত নাই। মানুহেই দেৱ, মানুহেই হে, মানুহ বিনে নাই কে। কৰিব যদি খুজিছা মানুহকে পূজা কৰা, কৰিব যদি খুজিছা সেৱা মানুহকে সেৱা কৰা। এই মানৱ সেৱালৈ উত্তীৰ্ণ হ'ল। ভাগৱতে এইটো 3য় পৰ্যায় পুৱাই দিলে। সমগ্ৰ মানৱক তেওঁ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। এইটো 3য়টো পৰ্যায়। তাৰ সেইজনক উপাধি দিছে কি? উত্তম ভাগৱত ৰূপে, ভাগৱতে। তাৰপাছত 3য়টো পৰ্যায়লৈ গ'ল। 4ৰ্থটো পৰ্যায় কি দেখিলে? যে নহয়, কুকুৰৰ চিগাল গন্ধৰ্বৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰকনো কেনেকে সেৱা কৰিব লাগে নাজানো। গতিকে ভাগৱত পঢ়ি বুজি পালে, যাক যেনেকৈ যথোচিত সেৱা কৰিব লাগে তেনেকৈ সেৱা কৰা। সেৱাটো কেৱল মাত্ৰ আঁঠুলৈ কৰাটোকে সেৱা নুবুজায়, ছাৰ্ভিচ দিয়াটোক সেৱা বুজায়। সেইকাৰণে UPSC, APSC মানে কি? আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। চৰকাৰে এইকেইজনক যোগ্য বুলি বিবেচনা কৰি দিলে আৰু তেওঁলোকক ক'লে, চৰকাৰক ক'লে এওঁলোকক এডমিনিষ্ট্ৰেশ্যনত লগাব পাৰিবা, এওঁলোকক ফাইনেন্সত লগাব পাৰিবা, এওঁলোকক মানে বনত লগাব, ফৰেষ্টত লগাব পাৰিবা, এওঁলোকক পুলিচত লগাব পাৰিবা। লগাই দিয়া। তেওঁলোকে সেইমতে সেৱা কৰি গ'ল। তাৰ দায়িত্ব কোনে ল'ব? চৰকাৰে দায়িত্ব ল'ব। চৰকাৰে দৰমহা দিব, চৰকাৰে মানে পেঞ্চন দিব, অন্যান্য সকলোখিনি দিব। দায়িত্বটো চৰকাৰৰ, সেৱা কৰাটো তেওঁলোকৰ। এতিয়া আমাক ভাগৱতে সেইটোকে শিকাইছে, আমি সেৱা কৰিব লাগে। আমাৰ দায়িত্বটো কোনে ল'ব? ভগৱন্তই ল'ব। এইটো শিকাইছে, ছাৰ্ভিচ, সেৱা। সেইকাৰণে কেনেকৈ সেৱা কৰিম, কুকুৰটোক কেনেকৈ কৰিম, এইটো আমি যেতিয়া ভাগৱতত পঢ়ি বিচাৰি পালো, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু হেন মানি হিংসা হেৰি কৰা উপকাৰ।
কেলে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া, এইটোও জানো, কিন্তু আমাৰ জিভাৰ লোভ সামৰিব নোৱাৰি কি কৰো, হবকহু মাৰি পুৰতহি উদৰ, হয় নাই, নাহি কৰত ভূত দায়া। কিন্তু এইটো যেতিয়া উপলব্ধি কৰিলো যে যত দেখা ভূত পানী সবাহাকে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ, এইটোৱে হৈছে পশু সমস্তৰ প্ৰতি কৰা উপকাৰ বা সেৱা। এইটো যেতিয়া জানিলো তেতিয়া ভাগৱতে আমাক উপাধি দিলে উত্তম উত্তম ভাগৱত। গতিকে এই কাৰণে এই বিজ্ঞানটো কি, এতিয়া আমি সেইকাৰণে আমি এজন স্বভাৱতে লম্পট বিষয়ত অনুৰাগী, আমাৰ চৰিত্ৰৰ আমি স্খলন আছিল। এই স্খলন থকা যেনেকৈ কেনেকুৱা আছিল, আমাৰ চৰিত্ৰটো দস্যু ৰত্নাকৰ সদৃশ আছিল। ব্ৰহ্মা আৰু নাৰদৰ সংগ পায়, অৰ্থাৎ ভকতৰ সংগ পায়, ভকতে দেখুৱাই দিয়াৰ দৰে প্ৰথমে যদিও মুখত ৰাম নোলায়, মৰা আমহে ওলায়, তেনেকৈ অভ্যাস কৰোঁতে কৰোঁতে আমি ৰত্নাকৰ যেনেকৈ বাল্মীকিলৈ ৰূপান্তৰ হ'ল, আমাৰো স্বভাৱ চৰিত্ৰৰ সংস্কাৰ ঘটি আমিও এদিনাখন ভকত হৈ ভগৱন্তলৈ ৰূপান্তৰ হ'ব পাৰিম। এই কথাটো তৃতীয় স্কন্ধ ভাগৱতৰ অনাদি পাতনত একদম পৰিষ্কাৰকে দি থৈ গ'ল। কেনেকে দি থৈ গ'ল, আমি পৃথিৱীতে আছো, ভূলোকতে আছো, আমাৰ ওপৰৰ লোকটো হৈছে ভুৱলোক। ভুৱলোকত থাকে কোন থাকে, গন্ধৰ্বসকল থাকে। গন্ধৰ্বসকলে কি কৰে, গোবিন্দৰ গুণলীলা চৰিত অহৰ্নিশে গাই থাকে। আমি যেতিয়া অহৰ্নিশে গোবিন্দৰ গুণলীলা চৰিত গাই থাকিম, আমি পৃথিৱীতে থাকিও আমাৰ চৰিত্ৰৰ সংস্কাৰ হৈ আমি উন্নীত হ'ম। কলৈ উন্নীত হ'ম, গন্ধৰ্ব সদৃশ হ'ম। তাৰ পাছত আমি ভাগৱত বস্তু ধাৰণ কৰাৰ লগে লগে আমাৰ মনৰ পৰা আসুৰিক পাশৱিক ভাৱবোৰ আঁতৰ হ'ব। আমাৰ আসুৰিক পাশৱিক ভাৱবোৰ আঁতৰ হৈ আমাৰ মনত কেৱল মাত্ৰ দৈবিক চেতনাটোৰ উদয় হ'ব। আমাৰ কামবোৰ দেৱতা সদৃশ হ'ব, ভাল কাম হ'ব, দৈবিক দেৱতা সদৃশ হ'ব। গতিকে আমাক মানুহে ক'ব এজন দেৱতুল্য পুৰুষ। আমি কিন্তু স্বৰ্গলৈ যাব নালাগে, আমি পৃথিৱীতে থাকি আমাৰ চৰিত্ৰৰ সংস্কাৰৰ জৰিয়তে আমি দেৱতা সদৃশ হ'ম। তাৰ পাছত মহলোক, মহলোকত কোন থাকে, এতিয়া পঢ়ি আছে ধ্ৰুৱ চৰিত্ৰৰ কথা পঢ়ি আছে, ধ্ৰুৱৰ বাসস্থান। ধ্ৰুৱে স্থিৰ কৰি ল'লে, এতিয়া দেখুৱাই দিছে যে সুনীতি মাতৃৰ সুৰুচি মাতৃয়ে পিতাকৰ কোলাত বহিবলৈ নিদিলে ধ্ৰুৱক। সুনীতি মাতৃয়ে ক'লে তুমি কোনখন কোলাৰ কথা ভাবিছা, ইয়াতকৈ এখন উচ্চ আসন আছে, যিখন আসনত তোমাক ভগৱন্ত বহুৱাই দিব ভগৱন্তক চিন্তনৰ জৰিয়তে। গতিকে সেই এমাহ দিমাহ 5 বছৰীয়া ল'ৰাটোৱে হাবিত থকা বাঘ ঘোং কাৰোলৈ ভয় নকৰি তেওঁক কেৱল মাত্ৰ ঈশ্বৰ উপাসনাৰ কাৰণে গুচি গৈছে। এটা স্থিৰ ভাৱাপন্ন, সুস্থিৰ ভাৱাপন্ন, স্থিৰ মই যামেই। নাৰদে ৰাস্তাতে ভেটা দি কৈছে হাবিত বাঘ আছে, ঘোং আছে, হিংস্ৰ জন্তু আছে, তোমাক খাই পেলাব। ধ্ৰুৱই কৈছে সেইবোৰলৈ মোৰ কোনো ভয় নাই। কেলে ভয় নাই, কাৰণ সেইবোৰৰ হৃদয়তো ভগৱন্ত আছে। মই যাক উপাসনা কৰিবলৈ গৈছো তেওঁ এইবিলাকৰ হৃদয়তো ভগৱন্তই আছে। গতিকে ভগৱন্তলৈ মই ভয় নাই, ভগৱন্ত মই উপাস্য, ভগৱন্ত মোৰ আৰাধ্য। এই স্থিৰ কৰি ল'লে। আৰু সেইকাৰণে তেওঁক তলুকৰ ওপৰে তাহাংক দিলা ঠাই গুধিকাৰ পুষ্যভাৱে দেখিও সদায়। গতিকে সেই ধ্ৰুৱ আমাৰ উত্তৰ ফালে, উত্তৰ মানে কি বুলি পশ্চিম কোণত, উত্তৰ পূব কোণত আপোনালোকে দেখিব ধ্ৰুৱ নক্ষত্ৰ আজিও স্থিৰ হৈ আছে। তাৰমানে আমাৰ স্থিৰ ভাৱাপন্ন, আমি স্থিৰ ভাৱাপন্ন হ'ম, আমি অস্থিৰ নহওঁ। আমাৰ মনৰ অস্থিৰতাই আমাৰ য'ত মানে অশান্তিৰ মূল হৈছে আমাৰ মনৰ অস্থিৰতা। গতিকে আমি ভাগৱত ধাৰণ কৰি আমাৰ মন আমি স্থিৰ কৰিবলৈ শিকিম। ক'ত স্থিৰ কৰিম, ভাগৱতত স্থিৰ কৰিম। ভাগৱতে যেনেকৈ ক'ব আমি তেনেকৈ শেষ কৰিম। অস্থিৰ মনটো আমি স্থিৰলৈ ৰূপান্তৰ হ'ব। গতিকে আমি পৃথিৱীতে থাকি আমি মহলোকত থকাৰ দৰে হ'ব। তাৰ ওপৰত কাৰ ঠাই, জনলোক। জনলোকত কোন আছে, জনলোকত দেখুৱাই থৈ গ'ল, জনলোকত আছে ঋষি মুনিসকল। ঋষি মুনিসকলে সৰ্বফলতে আনৰ কল্যাণৰ কথা চিন্তা কৰে, কাৰো অপকাৰৰ কথা, কাৰো অকল্যাণৰ কথা চিন্তা নকৰে। আপুনি ভাগৱত ধাৰণ কৰাৰ ফলত, ভাগৱত বস্তু ধাৰণ কৰি আপুনি কেৱল মাত্ৰ সকলোৰে প্ৰতি দয়াশীল হৈ পৰিব। আপুনি লম্পট চৰিত্ৰাৰ্থ কৰি থকা লোকজনক কোনোবাই যদি মানে
শুলে দায়ে মানে বিন্ধিবলৈ বিচাৰে, কাটিবলৈ বিচাৰে, তেতিয়া আপুনি ভকত হৈ পেলাই কি বুলি ক'ব? নেপায় নেপায় নেপায়, নকৰিবা। সি জনা হলে তেনেকুৱা কাম কৰিলেহেঁতেন। দেহি ঐ, তাক নকৰিবা, তাক এৰি দিয়া, তাক এৰি দিয়া, তাক দয়া কৰা, দয়া কৰা। তুমিও তেওঁলোকৰ নিচিনা কিয় হ'ব খুজিছা? এনেকৈ ভকতসকলে ক'ব। অৰ্থাৎ সকলোৰে প্ৰতি দয়াশীল হৈ পৰিব। এইজন ভাগৱত ধাৰণ কৰি ভাগৱত বস্তু লৈ পেলাই তেওঁ পৃথিৱীতে আছে, কিন্তু তেওঁ ক'ত থকা নিচিনা হ'ব? জনলোকত থকা নিচিনা হ'ব। তাৰ পাছত সত্যলোক, তপলোক। তপলোকত কোন থাকে? তপলোকত থাকে সিদ্ধসকল, 4 সিদ্ধ, নৱসিদ্ধ, এইসকল তাত থাকে। সিহঁতৰ কৰ্তব্য কেৱল মাত্ৰ জড়িত থাকে মূল ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগ তথাতে কৰে পবিত্ৰ। তেওঁলোকৰ কৰ্তব্য কেৱল মাত্ৰ আনৰ উপকাৰ সাধন কৰা, আনৰ হিত চিন্তা কৰা। কেৱল মাত্ৰ পৃথিৱী পৰ্যতি থাকে আনৰ হিত চিন্তা কৰি। আমাৰো এই ভাগৱত বস্তু ধাৰণ কৰা লোকসকলে কেৱল লোকহিতকৰৰ কাৰণে গোটেই পৃথিৱী পৰ্যতি থাকে। সেইটো কথা যাব সময়ত দৈৱকী নন্দন কৃষ্ণই উদ্ধৱক কৈ থৈ গৈছিলে, তুমি আমি দুয়ো গলে মিলিবে অনৰ্থ। মই গুচি যোৱাৰ পাছত এই পৃথিৱীত ভকতি ব্যাঘাত জনিব। গতিকে ভকতি ধৰ্ম, শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে উদ্ধৱ তুমি থাকিব লাগিব। একে ঠাইতে থাকিলে নহব, তুমি পৃথিৱী পৰ্যতি থাকিব লাগিব। লোক সমস্তক নিৰন্তৰে শুদ্ধ কৰি তুমি পৃথিৱী প্ৰৱৰ্তি থাকিব লাগিব। গতিকে লৈ এই সিদ্ধ পুৰুষসকলেও ঠিক তেনেধৰণে বা আমাৰ ভাগৱত ধৰ্ম ধাৰণ কৰা ভকতসকলেও এনেধৰণে ঘূৰি ফুৰে। সেইকাৰণে আমাৰ লোকসকলে কয়, এজন সকলো ফালৰ পৰা একদম সিদ্ধহস্ত পুৰুষ দেই। তেওঁ কেৱল আনৰ কল্যাণৰ কথাই চিন্তা কৰে। তেওঁ কোনোবাই যাবলগীয়া হোৱা নাই, তেওঁ পৃথিৱীতে আছে। অৰ্থাৎ চৰিত্ৰৰ সংস্কাৰ। এই ভাগৱতে আমাক আমাৰ চৰিত্ৰৰ সংস্কাৰৰ কথা কৈছে। তাকে নকৰি যদি আমি আমাৰ মানুহ হৈ পশুৰ দৰে আমি আচাৰ আচৰণ কৰো, আমাক কি বুলি ক'ব? এইটো পাশবিক, এইটো অসুৰৰ দৰে, এইটো পিশাচৰ দৰে, এনেকুৱাবোৰ আমাক উদাহৰণ দিব। আমি এই পিশাচ হ'বৰ কাৰণে আমি কোনোবা এখন পাতাললৈ যাব নালাগে। ক্ৰোধ, এইটো বৰ ক্ৰোধ সাপৰ দৰে আমি কোনোবা এখন পাতালত থাকিবগে নালাগে। আমি পৃথিৱীতে থাকি আমাৰ চৰিত্ৰই আমাক আচলতে তেনেকুৱা ধৰণৰ অধপতন ঘটাব, চৰিত্ৰই আমাক উত্তৰণ ঘটাব। এই সন্দৰ্ভতে আচলতে এই ভাগৱতখন বা এনেধৰণৰ চিন্তা চেতনাহে আচলতে ভাগৱতে আমাক দিবলৈ চেষ্টা কৰিছে।